আৰু তহঁতৰ পাকিস্তানীবোৰকো দেখুৱাই দে ভাৰতৰ প্ৰতিগৰাকী নাৰীৰ কপালত জিলিকি থকা এই ৰঙা সিন্দুৰৰ ফুটটো। প্ৰতিগৰাকী ভাৰতীয় মহিলাৰ কপালৰ ৰঙা সিন্দুৰৰ ফুটখিনি দেখি প্ৰতিটো শত্ৰু, প্ৰতিটো সন্ত্ৰাসবাদীৰ বুকু কঁপি উঠিব লাগিব। ইহঁত দেশৰ ভিতৰত থকা শত্ৰু। বৰ শান্তি পাওঁ ন ভাৰত মাতাৰ বুকুত কামোৰটো মাৰি? ভাবিছনে তহঁতৰ আমাৰ সুৰক্ষাৰ কাৰণে আমাৰ বীৰ জোৱানসকলে প্ৰতিটো নিশা নিজৰ জীৱনটো উৎসৰ্গা কৰিছে দেশৰ কাৰণে, আৰু আমি পৰিয়ালবোৰ উজাগৰে আছো নিজৰ মানুহটোৰ সুৰক্ষাৰ কাৰণে। কপালত আঁকি লৈছো ডাঙৰকৈ এটা ৰঙা সেন্দুৰৰ ফুট। তহঁতৰ নিৰ্দয় পাকিস্তানীকেইটাৰ নিৰ্মম আক্ৰমণত মৃত্যুক সাৱটি লোৱা আমাৰ বীৰসকলৰ পত্নীসকলক সুধিবিগৈ কিমান কষ্ট পাইছিল এই কপালৰ সেন্দুৰখন মচি দিওঁতে। মনত ৰাখিবি ভাৰতৰ প্ৰতিগৰাকী নাৰীয়ে নিজৰ স্বামীৰ নামত কপালত আঁকি লৈ এই ৰঙা সেন্দুৰৰ ফুটটো। ই কেৱল এটা ফুট নহয়, ই এক সাহস, ই এক শক্তি। এই সেন্দুৰকণত ইমানেই শক্তি আছে যে প্ৰতিটো শত্ৰুক পুৰি ছাই কৰি দিব এই কপালৰ ৰঙা ফুটটোৱে। চাই ল শাল্লাহ। চাই ল আৰু তহঁতৰ পাকিস্তানীবোৰকো দেখুৱাই দে ভাৰতৰ প্ৰতিগৰাকী নাৰীৰ কপালত জিলিকি থকা এই ৰঙা সিন্দুৰ।